সমালোচনাত আপোনাক হাজিৰ হ'বৰ কাৰণে নিৰ্দেশ দিছে? হাজিৰ হ'বলৈ নিৰ্দেশ দিয়া বিষয়টো আচলতে 2 বছৰ আগৰ। 2 বছৰ আগতে মাৰ্ঘেৰিটাত এটা ৰেপ হৈছিলে। এজনী 12 বছৰীয়া ছোৱালীক ৰেপ কৰি পেলাই লেট্ৰিনৰ টেংকিত পেলাই থৈ গৈছিলে। আৰু সেই তাৰ ফটো এখন মই শ্বেয়াৰ কৰিছিলোঁ, স্মিতৰ ছোৱালীজনী মানে। তাৰপিছত তেতিয়া CWCয়ে এটা কেছ দিছিলে মোৰ ওপৰত যে মই এগৰাকী কিশোৰীৰ ফটো মানে আপলোড কৰিছোঁ, যিটো সামাজিক মাধ্যমত গ্ৰহণযোগ্য নহয়। তাৰ 47 ঘণ্টাৰ পিছত মই মানে ফটোখন ডিলিট কৰিলোঁ, কিন্তু মোৰ পষ্টটো থাকিলে। তেতিয়া মোৰ থানাৰ পৰা ফোন আহিলে, মাৰ্ঘেৰিটা থানাৰ পৰা, যে মোক থানাত হাজিৰ হ'বলৈ কৈছে। তেতিয়া মই ক'লোঁ আপোনালোকে মোলৈ লিগেল ন'টিচ পঠাওক আৰু নহ'লে মোক ঘৰৰ পৰা এৰেষ্ট কৰি আহক। তেতিয়া কেইবাজনো সাংবাদিকে ক'লে যদি আপোনালোকে এৰেষ্ট কৰিব আহে আমি লাইভ কৰিম, এনেকৈ ক'লে। সেইখিনি সময় পাৰ হৈ গ'ল। 2 বছৰলৈ মোক লিগেল ন'টিচো নাহিলে। অৱশ্যে এই সময়ত ডিব্ৰুগড়ৰ এজন আৰক্ষী বিষয়াৰ লগতো মই গোটেই কথাটো পাতিলোঁ। তেওঁলোকে ক'লে আপোনালৈ লিগেল ন'টিচটো পঠাবলৈ দিয়কচোন। তাৰপৰা সময় বহুত পাৰ হৈ গ'ল। কালি যিহেতু বিৰুবালা ৰাভা ঢুকালে, বিৰুবালা ৰাভা আপোনালোকে জানে যে ডিব্ৰুগড়তো তেওঁ বহুত দিন অল্টাৰনেটিভ মেডিচিন চিকিৎসা লৈ আছিলে অৰ্পণা বৰাৰ লগত। আমি তেতিয়া লগ পাইছিলোঁ, তেখেত বহুত আৰ্থিক অলপমান ভুগি আছিলে। সেই কথাটোক লৈ কালি মই চৰকাৰক প্ৰশ্ন সুধিলোঁ যে তেওঁলোকে জৰুৰী বা প্ৰয়োজনীয় চিকিৎসা নাপালে। তাৰ ঠিক আধা ঘণ্টামানৰ পিছতে মোলৈ আকৌ ফোন আহিছে যে মই জৰুৰীভাৱে থানাত হাজিৰ হ'ব লাগে। আৰু তেতিয়া মই যিজনে ফোন কৰিছোঁ তেওঁ খুব ভদ্ৰকৈ মোলৈ ফোন কৰি কৈছে যে বাইদেউ আপুনি আহক থানালৈ। মই তেতিয়া সুধিলোঁ মই কিয় যাব লাগে? কৈছে 2 বছৰমানৰ আগত আপোনাৰ এটা কেছ ফাইল আছিলে, গতিকে কেছটোৰ কাৰণে আপুনি থানাত হাজিৰ হোৱা নাই। আৰু তেতিয়া মই তেখেতক ক'লোঁ যে সেইটো কাৰণে ইমান দিনৰ পিছত কিয় মাতিলে মানে। তেওঁলোকে তেতিয়া মোক এটা কথা মানে তেওঁলোকে ইনডাইৰেক্টলি বুজাইছে, ডাইৰেক্ট কোৱা নাই যে এইটোত আমি মানে বিষয়টো আচলতে প্ৰেছাৰ তাত আছোঁ, গতিকে আপুনি আহি পেলাই এটেণ্ড কৰক। তেতিয়া মই ক'লোঁ মই বেংগলোৰত আছোঁ ছোৱালীৰ লগত, গতিকে ৰাতিপুৱা মই কাইলৈ ফ্লাইট আছে, গতিকে গৈ পাইহে মই এটেণ্ড কৰিব পাৰিম। কৈছে ঠিক আছে আপোনাৰ তেনেকৈ আহিলে আপুনি আহক। আৰু লগে লগে তেওঁ কৈছে যে মোৰ লগত তেনেকুৱা এটা সাক্ষাৎকাৰ ছেশ্যন হ'ব। গোটেই ঘটনাটো কিন্তু এইটো 2 বছৰৰ পুৰণা কাহিনী। আৰু মই ভাবিছোঁ যে এইটো আচলতে তেনেকুৱা কোনো ধৰণৰ কথা নহয়। গোটেই কথাটো হ'ল এতিয়া নতুনকৈ মই চৰকাৰক সমালোচনা কৰি থকাৰ কাৰণেই এনেধৰণে তেওঁলোকে থানালৈ এটা সমন জাৰি কৰিছে। শেহতীয়াকৈ চৰকাৰৰ বিৰুদ্ধে সৰহফালে বিভিন্ন ভয় ভাবুকি এনেধৰণৰ আহে নেকি? হয়, বহুত। আৰু মোৰ ক্ষেত্ৰত আচলতে তেওঁলোকে জানে যে মোক যদি তেওঁলোকে থানালৈ মাতি নিব পাৰে বা মোক যদি তেওঁলোকে জেলত দিব পাৰে, তেতিয়াহ'লে চৰকাৰৰ বিৰোধিতা কৰা যিবোৰ মানুহ আছে তেওঁলোক মনে মনে থাকিব। মোৰ যোগেদি সেইসকলে এটা নিউজ পঠাব খুজিছে যে আমি চৰকাৰৰ বিৰোধী মাত মাতিলে আমি এনেকুৱা ব্যৱস্থা কৰোঁ। কিন্তু আচলতে তেনেকুৱা নহয়। আমিতো মাত মাতি যাম, প্ৰতিবাদ কৰি যাম, থানালৈও যাম, জেললৈও যাম, কিন্তু প্ৰতিবাদো কৰি যাম। সেইটো আমাৰ ইচ্ছা। চৰকাৰৰ এইটো আৰু হিটলাৰী শাসন। আমাৰতো ডেমক্ৰেচি ইতিমধ্যে হত্যা হৈছে। আৰু মই যিখিনি কৈছোঁ তাত কোনো অশ্লীলতা অশ্ৰাব্যতা নাই। আনকি মই এই তথ্যখিনি যিখিনি কৈছোঁ যে তেখেতে প্ৰয়োজনীয় চিকিৎসা নাপালে, সেইটো মই ডিব্ৰুগড়ত তেখেতক লগ পোৱাৰ পিছত মই নিজে তেখেতৰ মুখৰ পৰা শুনিছিলোঁ। বিৰুবালা ৰাভাই নিজে কৈছিলে যে মোৰ আৰ্থিক তেওঁ ইমান সংকটত ভুগি আছিলে, তেওঁ ডিব্ৰুগড়লৈ আহিবলৈ পইচা নাছিল। গতিকে তেনেকুৱা পদ্মশ্ৰী বঁটা পোৱা মানুহ এগৰাকী। আৰু শেষত আমি বহুত মানুহে চৰকাৰক কাকুতি মিনতি কৰিছোঁ যে তেখেতৰ চিকিৎসাৰ দায়িত্ব লওক। যিদিনা ঘোষণা কৰিলে তাৰ পিছদিনাই বাইদেউ ঢুকায়ে থাকিলে। সেই কথাটোলৈ আমি আক্ষেপ আৰু অভিযোগেৰে লিখাৰ কাৰণে আচলতে এই ব্যৱস্থাটো মোৰ ওপৰত লৈছে। তেনেকুৱা। আৰু মই হাজিৰ হ'ম। মই ভাৰতীয় সংবিধানক সন্মান কৰোঁ, আইনী ব্যৱস্থাক সন্মান কৰোঁ, কিন্তু তাৰ অৰ্থ নহয় যে মই মোৰ মুখ বন্ধ কৰি ৰাখিম। মোৰ প্ৰতিবাদ চলি থাকিব।